আপোনালোকে বাৰু কাচকলৰ বাকলি খায়নে? কাচকলটোতো খোৱা হয়েই, কিন্তু বাকলিখিনিৰ পৰা বহুত কিবা কিবি বনাই খাব পৰা যায়। আজি বলক কাচকলৰ বাকলিৰ চাটনি বনাওঁ। তাৰ কাৰণে কেৰাহীত ধুনীয়াকৈ বাকলিখিনি ধুই লৈ পেলাই দি দিম। তেল দিব নালাগে, ইয়াত কেঁচা জলকীয়া দি দিছোঁ আৰু দি পেলাই ভালদৰে মানে ঢাকন মাৰি মাৰি ইয়াক সিজাব লাগিব, যাতে বাকলিখিনি ভালদৰে সিজি যায়। এইফালে মই কাচকলকেইটা চিপছ বনাই ল'লোঁ। আজি ভণ্টি আৰু বেটাও আহিছে, তো আমি এয়া জেলেবিও খাই আছোঁ আৰু সিহঁতৰ কাৰণে চিপছ বনাই দিছোঁ। আৰু চিপছ ল'ৰা ছোৱালীয়ে খাই ভাল পায়, ঘৰতে বনাই দিলেতো ভাল হয়েই। আৰু মই আগতে এবাৰ চিপছ বনাওঁতে মোক বাকলিৰ ৰেচিপি দিবলৈ কৈছিলে, সেইটো কাৰণে আজি দিছোঁ। আৰু এতিয়া আধা সিজা হ'ল, তেতিয়া মই নহৰু দি দিছোঁ। নহৰুখিনি একেবাৰে আগত দি দিলে সিজি যায় আৰু মানে অলপ জ্বলি যোৱা নিচিনা হয়, সেইটো কাৰণে। এইফালে মই শুকান মাছ পুৰি লৈছোঁ। আপোনালোকে যদি শুকান মাছ নিদিওঁ বুলি ভাবে, বেয়া পায়, তেনেহ'লে নিদিবও পাৰে, কিন্তু দিলে বেছি টেষ্ট হয়। এইখিনি দেখিছেনে ভালদৰে সিজি গ'ল আৰু অলপ ক'লা ক'লা নিচিনাকৈ জ্বলি জ্বলি আহিছে। এনেকুৱা স্মোকি ফ্লেভাৰটো আহিলে বহুত টেষ্ট লাগে। এতিয়া মই এটুকুৰা আদা দি দিছোঁ আৰু মিক্সি বাতিটোতে বাকীখিনি ভৰাই দিছোঁ আৰু লগত এয়া শুকান মাছ চাফা কৰি পেলাই দি দিছোঁ। আৰু এতিয়া অকণমান সোৱাদমতে নিমখ আৰু মিঠাতেল দি পিচিছোঁ। পটাত পিচিলে কিন্তু বেছি সোৱাদ হয়। এতিয়া মই মিক্সি বাতিতে পিচিছোঁ আৰু পানী অকণমানো নিদিব। দেখিছেনে এনেধৰণৰ হৈ ল'লে হৈ যাব। এতিয়া ইমান ধৰক একদম পিচ খোৱা নাই, কিন্তু একেবাৰে মানে ধৰক গোটাও হৈ থকা নাই। এনেধৰণৰ কৰি ল'ব, খাবলৈ বহুত টেষ্ট হয়। বনাই খাবচোন।